অসমত 5টা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই আটাইকেইটা উপনিৰ্বাচনতে আমাৰ শাসকীয় দলে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দলে অভাৱনীয় সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপনিৰ্বাচনসমূহে শাসকীয় দলসমূহৰ প্ৰতি এটা যথেষ্ট অনিশ্চয়তাৰ বাতাবৰণ কঢ়িয়াই আনে আৰু গোটেই বছৰটোৰ বাবে চৰকাৰখনক এটা আণ্ডাৰ প্ৰেছাৰ ৰাখি থৈ যায়। কিন্তু এইবাৰৰ উপনিৰ্বাচনত অসমৰ ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ আগবঢ়ালে আৰু বিশেষকৈ 4টা সমষ্টি বিধায়কসকল আমাৰ লগত আগতে আছিলে, সাংসদ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল। কিন্তু ৫মটো সমষ্টিও 25 বছৰৰ পিছত কংগ্ৰেছ দলৰ হাতৰ পৰা আমি লৈ আহিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ বাবে এই সুযোগতে গোটেইকেইটা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অহা সময়ছোৱাত আমি দুগুণ উৎসাহেৰে সৈতে অসমৰ জনগণৰ বাবে কাম কৰিবৰ বাবে আমি এটা নতুন প্ৰেৰণা পালোঁ। নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থী, বিশেষকৈ বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী, আমাৰ ধলাই সমষ্টিত নিহাৰঞ্জন দাস, আমাৰ চামুগুৰি সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা, বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰ আৰু চিডলি সমষ্টিৰ বিজয়ী প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নিৰ্বাচনত যিসকল মন্ত্ৰী, বিধায়ক, আমাৰ কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিলে তেওঁলোককো মই অভিনন্দন জনাইছোঁ। অসমত 5টা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই আটাইকেইটা উপনিৰ্বাচনতে আমাৰ শাসকীয় দলে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দলে অভাৱনীয় সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপনিৰ্বাচনসমূহে শাসকীয় দলসমূহৰ প্ৰতি এটা যথেষ্ট অনিশ্চয়তাৰ বাতাবৰণ কঢ়িয়াই আনে আৰু গোটেই বছৰটোৰ বাবে চৰকাৰখনক এটা আণ্ডাৰ প্ৰেছাৰ ৰাখি থৈ যায়। কিন্তু এইবাৰৰ উপনিৰ্বাচনত অসমৰ ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ আগবঢ়ালে আৰু বিশেষকৈ 4টা সমষ্টি বিধায়কসকল আমাৰ লগত আগতে আছিলে, সাংসদ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল। কিন্তু ৫মটো সমষ্টিও 25 বছৰৰ পিছত কংগ্ৰেছ দলৰ হাতৰ পৰা আমি লৈ আহিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ বাবে এই সুযোগতে গোটেইকেইটা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অহা সময়ছোৱাত আমি দুগুণ উৎসাহেৰে সৈতে অসমৰ জনগণৰ বাবে কাম কৰিবৰ বাবে আমি এটা নতুন প্ৰেৰণা পালোঁ। নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থী, বিশেষকৈ বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী, আমাৰ ধলাই সমষ্টিত নিহাৰঞ্জন দাস, আমাৰ চামুগুৰি সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা, বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰ আৰু চিডলি সমষ্টিৰ বিজয়ী প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু নিৰ্বাচনত যিসকল মন্ত্ৰী, বিধায়ক, আমাৰ কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিলে তেওঁলোককো মই অভিনন্দন জনাইছোঁ।